কথাটো হ'ল মই সকলোকে আহ্বান জনাইছোঁ, যিসকল শিক্ষিত নাগৰিক, যিসকল সচেতন নাগৰিক, যিসকল বিবেকবান নাগৰিক, যিসকলে দেশৰ ভৱিষ্যতৰ কথা চিন্তা কৰে, যিসকলে জাতিৰ ভৱিষ্যতৰ কথা চিন্তা কৰে, যিসকলে কেৱল হিতাধিকাৰী আঁচনিত বিলীন নহয়, যিসকলে কেৱল ব্যক্তিগত স্বাৰ্থৰ কাৰণে কাম নকৰে, মই তেখেতসকলক সকলোকে আহ্বান জনাইছোঁ, সকলো জাতি, সকলো ধৰ্ম, সকলো বৰ্ণ, সকলো ভাষাৰ মানুহক মই আহ্বান জনাইছোঁ যে গৌৰৱ গগৈৰ পক্ষত আৰু লগতে লুৰিণ গগৈৰ পক্ষত সকলোৱে ভোটদান কৰক। মই সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। এতিয়া আজিৰ দিনটোত আমি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ। কেইদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে অখিল গগৈক শিৱসাগৰৰ ৰাইজে জয়ী কৰাই এতিয়া তেওঁলোকে পস্তাই আছে। শিৱসাগৰৰ ৰাইজে এতিয়া ৰিথিংক কৰিছে, শিৱসাগৰৰ ৰাইজে পুনৰ ভাবিছে যে অখিল গগৈক জিকাই ভুল কৰিলে নেকি। সেইকাৰণে মই মোৰ কাৰ্যকালত কিমান কাম কৰিছোঁ তাৰ এখন ৰিপৰ্ট কাৰ্ড আজি প্ৰকাশ কৰি উলিয়াইছোঁ। এইখন হ'ল ৰিপৰ্ট কাৰ্ড। এইখন হ'ল ৰিপৰ্ট কাৰ্ড। যোৱা ২.৫ বছৰত, এতিয়া ৩ বছৰ হোৱাগৈ নাই, সেইকাৰণে ২.৫ বছৰৰ শিৱসাগৰ বিধানসভা সমষ্টিত কৰা কাম কাজৰ এটা খতিয়ান ইয়াত দাঙি ধৰিছোঁ। শিৱসাগৰ সমষ্টিত কৰা কাম কাজৰ এই খতিয়ান আমি ৪ পৃষ্ঠাত, আটাইবিলাকে অন্তৰ্ভুক্ত কৰিব পৰা নাই, এই ৪ পৃষ্ঠাৰ ভিতৰত আমি ইয়াত শিৱসাগৰ সমষ্টিত কৰা মূল কেইটামান কামৰ তালিকাখন আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। ৫১টা কামৰ তালিকা ইয়াতে দাঙি ধৰিছোঁ। প্ৰথম কামটো হ'ল ৰংঘৰ প্ৰকল্প। ১৪২ কোটি টকাৰ ৰংঘৰ প্ৰকল্প ইতিমধ্যে আধাৰশিলা স্থাপন কৰা হ'ল আৰু ১৮ মাহৰ ভিতৰত এইটো সম্পূৰ্ণ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰংঘৰ প্ৰকল্প আধাৰশিলা স্থাপন কৰাৰ দিনাই মই ৰাজহুৱাকৈ অসমৰ মুখ্যমন্ত্ৰীক তলাতল ঘৰ প্ৰকল্প লাগিব বুলি অনুৰোধ কৰিছিলোঁ আৰু তলাতল ঘৰ প্ৰকল্প দিবৰ কাৰণে মই ৪বাৰ অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰী স্মাৰকপত্ৰ দিছিলোঁ আৰু মোৰ দাবীৰ ভিত্তিত বা মোৰ অনুৰোধৰ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে তলাতল ঘৰ প্ৰকল্প ৰংঘৰ প্ৰকল্পৰ দৰে তলাতল ঘৰ প্ৰকল্প স্থাপন কৰা হ'ব। তলাতল ঘৰ প্ৰকল্প ল'বৰ কাৰণে আমি ৪৪০ বিঘাতকৈ অধিক মাটি অধিগ্ৰহণ কৰাৰ ৩৪০ বিঘাতকৈ অধিক মাটি অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ। চৰকাৰীভাৱে অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু মাটি অধিগ্ৰহণ কৰাৰ সিদ্ধান্তই নহয়, ৰংঘৰ প্ৰকল্পৰ নিচিনা এটা বিশাল প্ৰকল্প ল'বলৈ সিদ্ধান্ত লোৱা হৈছে আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে তলাতল ঘৰ প্ৰকল্প লোৱা হ'ব বুলি ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে। ৰংঘৰ প্ৰকল্পৰ দৰে তলাতল ঘৰ প্ৰকল্পত কিমান মাটি থাকিব মই অধিগ্ৰহণৰ মাটিৰ পৰিমাণটো গাই দিছোঁ। ৪৪৬ বিঘা ৩ কঠা ১২ লোচা মাটি আমি অধিগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৪৪৬ বিঘা ৩ কঠা ১২ লোচা মাটি আমি পইচা দি কিনি ল'ম, অধিগ্ৰহণ চৰকাৰীভাৱে যিটো মূল্য দিব লাগে মূল্য দি কিনি ল'ম আৰু তাৰ পাছত এই ৪৪৬ বিঘা ৩ কঠা ১২ লোচা মাটি কিনি লোৱাৰ পাছত এইটোতে আমাৰ ২৭০-৮০ কোটি টকা যাব। এটা ডাঙৰ প্ৰকল্প তলাতল ঘৰ প্ৰকল্প লোৱা হ'ব। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলোঁ যে ৰংঘৰৰ পৰা তলাতল ঘৰলৈ আহিবলৈ বহুত দূৰ হৈ যায়, ৰাস্তা বহুত ঘূৰিব লাগে। ৰংঘৰৰ পৰা তলাতল ঘৰলৈকে এই হিষ্টৰিক আমাৰ দুটা মনুমেণ্টছক সংযুক্ত কৰাৰ কাৰণে এটা গ্ৰীণ কৰিডৰ নিৰ্মাণ কৰিব লাগে। আমাৰ অনুৰোধৰ প্ৰতি সন্মান জনাই ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ৰংঘৰ আৰু তলাতল ঘৰৰ মাজত এটা গ্ৰীণ কৰিডৰ স্থাপন কৰা হ'ব। গতিকে মই 3টা প্ৰকল্পৰ কথা ক'লোঁ। ৰংঘৰ প্ৰকল্প ১৪২ কোটি টকাৰ, তলাতল ঘৰ প্ৰকল্প ৪৪৬ কোটি ৩ কঠা ১২ লোচা মাটিত অধিগ্ৰহণ কৰি অতি কমেও, মই এতিয়া আনুমানিকহে কৈছোঁ, অতি কমেও ৪০০ কোটি টকাৰ এটা নতুন প্ৰজেক্ট হ'ব তলাতল ঘৰ প্ৰকল্প। ৰংঘৰৰ পৰা তলাতল ঘৰলৈ গ্ৰীণ কৰিডৰ নিৰ্মাণ কৰা হ'ব। ইতিমধ্যে আমাৰ শিৱসাগৰত থকা যিটো টাই মিউজিয়াম, টাই সংগ্ৰহালয়, সেই টাই সংগ্ৰহালয়টো পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে, অত্যাধুনিক ৰূপত পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে ১১ কোটি টকা ইতিমধ্যে
চেংচন দিয়া হৈছে আৰু কাম চলি আছে। আপোনালোকে দেখিছে ইতিমধ্যে খুঁটা চুটা উঠি মোটামুটি এটা পৰ্যায়লৈ গুচি গৈছে। 5 নম্বৰ, শিৱসাগৰ পুখুৰীৰ পাৰৰ সৌন্দৰ্যবৰ্ধন আৰু কাষৰ পথ নিৰ্মাণৰ কাৰণে মুঠতে 10,13,00,000 টকাৰ ইতিমধ্যে নিবিদা দিয়া হৈ গ'ল আৰু ইতিমধ্যে এজন ঠিকাদাৰক কামৰ আবণ্টন আমি দি দিলোঁ। এই নিৰ্বাচনৰ হেৰিটো শেষ হোৱাৰ লগে লগে মই আধাৰশিলা এটা স্থাপন কৰিম আমাৰ শিৱসাগৰ পুখুৰীৰ পাৰৰ সৌন্দৰ্যবৰ্ধনৰ কাৰণে। তাত কি কৰা হ'ব? পুৰণি ভাগি যোৱা গোটেই যিবিলাক চাৰিসীমাৰ বেৰ আছে সেইবিলাক নতুনকৈ কৰা হ'ব। তাত ষ্টীলৰ হেৰি দিয়া হ'ব, বাৰবিলাক দিয়া হ'ব। তাৰপাছত গোটেই ৰাস্তাটো নতুনকৈ বনোৱা হ'ব, ডাঠকৈ বহলকৈ। ফুটপাথটোত আকৌ এখন নতুন ফুটপাথটো নতুনকৈ বনাই আকৌ ফুটপাথটোত হেৰি দি দিয়া হ'ব, চাৰিওফালে মানে লোহাৰ আপোনাৰ বেৰা দি দিয়া হ'ব। এনেকৈ শিৱসাগৰ পুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ সিদ্ধান্ত লোৱা হৈছে। যমুনাৰ পৰিষ্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ কাৰণে 10 কোটি টকাৰ প্ৰস্তাৱ লোৱা হৈছে। শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইতিমধ্যে দিল্লীৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ পুৰণি ডাইৰেক্টৰ, প্ৰাক্তন ডাইৰেক্টৰ নৰিয়াল ডাঙৰীয়াৰ নেতৃত্বত এখন বিশেষজ্ঞ কমিটি গঠন কৰি অধ্যয়ন কৰি থকা হৈছে আৰু আশা কৰি থকা হৈছে যে অহা কেইমাহমানৰ ভিতৰতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ টেণ্টেটিভ লিষ্টত আমি শিৱসাগৰক আনিব পাৰিম। তাৰপিছত ৰংঘৰ, তলাতল ঘৰ, শিৱদৌলকে ধৰি আমাৰ শিৱসাগৰৰ আৰু অসমীয়া জাতিৰ আটাইতকৈ গৌৰৱৰ যিকেইটা কীৰ্তিচিহ্ন, সেই কীৰ্তিচিহ্নসমূহ আগৰ নিচিনা লেতেৰা পেতেৰা কৰি নাৰাখি সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰা, সৌন্দৰ্যবৰ্ধন কৰা